আন্তৰ্জাতিক মহিলা দিৱস নহয় জানো, গৰ্বিত এগৰাকী মহিলা বুলি পেলাই। কিন্তু মই সকলোতে কওঁ, আজিও কৈছোঁ তোমালোকৰ আগত, যে মোৰ বাবে প্ৰতিটো দিনেই মহিলা দিৱস। কাৰণ আমি ঘৰৰ নাৰীসকলে আৰম্ভ কৰোঁ ঘৰৰ কাম কাজ কৰি পেলাই, বাহিৰৰ ব্যস্ততা ভৰা জীৱনটোলৈ ল'ৰা ছোৱালী স্কুল কলেজ আদি উলিয়াই দিয়াৰ পৰা আৰম্ভ কৰি পেলাই স্পেচিয়েলি এটা দিন আমাৰ বাবে দিয়াৰ বাবে কিন্তু আমি ধন্য নিশ্চয়। কিন্তু মহিলাসকলৰ বাবে মই সেইকাৰণে কৈছোঁ যে প্ৰতিটো দিনেই মোৰ বাবে মহিলা দিৱস। কি বুলি ক'ম আৰু, কোৱা, কিবা প্ৰশ্ন আছে যদি কোৱা। আজিৰ যুগত দেখা গৈছে যে মহিলাসকলক যিমানে আমি আগবাঢ়ি যাওঁ, কিন্তু নিৰ্যাতনৰ এটা মানসিক নিৰ্যাতন ঘৰতে হওক সমাজত সেইটো এটা বলি হয়। সেইটো হয়। তুমি পজিটিভ নেগেটিভ, ইতিবাচক নেতিবাচক দুটা দিশ আছে। আকৌ এটা জেগাত মই গৰ্ববোধ কৰোঁ যে পুৰুষৰ লগত সমান্তৰালভাৱে মহিলাও কিন্তু আগবাঢ়ি গৈ আছে দেই। তুমি শিক্ষা জগতত কোৱা, স্পৰ্টছত কোৱা, অসমতে আমি বহুতকেইটা এয়া দিব পাৰোঁ নহয় জানো। আজি ৰীমা দাসৰ চিনেমা কোৱা, স্পৰ্টছৰ কোৱা, আমাৰ নহয় চুইমাৰ এগৰাকী কোৱা, যি তোমালোকে পাবা ফাৰিহা। গতিকে প্ৰত্যেকটো ফিল্ডত মই ভাবোঁ মহিলাওতো সমান্তৰালভাৱে আগবাঢ়ি গৈ আছে নহয়। আৰু যদি তুমি কোৱা যে হয় এটা পুৰণিকলীয়া এটা দিশো আছে আমাৰ, এতিয়াও জানো যে সমাজত ক'ৰবাত পৰিয়ালৰ ফালৰ পৰা দেখা যায় যে কিছুমান মহিলা নিৰ্যাতিত হয়, ঠিক আছে। সেইটো এটা তোমাৰ ধৰা শিক্ষাৰ কথা আছে, তাত হয়তো ক'ৰবাত শিক্ষাৰ তাতে হয়তো গাঁৱে ভূঞে অঞ্চলত হয়। কিন্তু লাহে লাহে এইটো দিশত মই ভাবোঁ মহিলাসকলেও নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িব আৰম্ভ কৰিছে, নকৰা নহয়। আৰু যদি তুমি ভাবা হয় ঠিক কথা যে ক'ৰবাত হয়তো তোমাৰ মনোমালিন্য দেখা যায় নহয় জানো, কাৰণ সমানে সমানে যেতিয়া নাৰী যায় তেতিয়া কেতিয়াবা পুৰুষৰ ইগ' এটা প্ৰব্লেম আহে, এইটো নোহোৱা নহয় দেই। কিন্তু মেইন সেই ইগ' প্ৰব্লেমটোৰ পৰা হয়তো বহুত দেখা যায় যে মনোমালিন্য হয়, বা অকণমান মানে ধৰা নিজকে ওপৰত দেখুৱাবলৈ পুৰুষতো কেতিয়াবা ছাবচাইড কৰিবলৈ চেষ্টা কৰে। কিন্তু সেইটো আমি ফাইট কৰিব লাগিব নহয় জানো, ফাইট কৰি যিমান দূৰ পৰা যায়। কিন্তু নকয়, আজিকালি আণ্ডাৰষ্টেণ্ডিংবিলাক হৈ আহিছে লাহে লাহে, দেখি আছোঁ সমাজত নহয় জানো। প্ৰত্যেকটো জেগাতে দেখিছোঁ যে যেনেকৈ কোৱা যায় যে পুৰুষৰ উন্নতিৰ কাৰণে বেকত মহিলা থাকে, আজিকালি কিন্তু মহিলাৰো সকলো ক্ষেত্ৰত দেখিছোঁ পুৰুষৰ ছাপোৰ্টটো পোৱা যায়। মহিলা দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে অসমৰ ৰাজ্যখনৰ বিভিন্ন ফিল্ডত বিভিন্ন পথাৰত সন্মান কঢ়িয়াই অনা, ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই অনা তিনিগৰাকী বিশেষ মহিলা, কাৰ্বি লোকগীত শিল্পী মনীষা হাজৰিকা, সংগীত শিল্পী আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন সাঁতোৰবিদ তেখেত তিনিগৰাকীকে নিমন্ত্ৰণ কৰি আনি আমি সম্বৰ্ধনা জনোৱা হৈছে। আৰু ইয়াৰ দ্বাৰা এক বাণী সমাজৰ আগলৈ আগবঢ়োৱা হৈছে যে আজিকালি মহিলাসকল কেৱল নিজৰ কৰ্মক্ষেত্ৰতে নহয়, বিশেষ ধৰণৰ বিভিন্ন ক্ষেত্ৰত, সংগীতেই হওক, লোকসংগীতেই হওক বা খেলপথাৰতেই হওক, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে বিশেষভাৱে। গতিকে তেওঁলোকৰ জীৱনে যাতে আনসকলৰ বাবেও প্ৰেৰণা কঢ়িয়াই আনে, উৎসাহিত কৰে, আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগায়, সেই উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আশা কৰোঁ ইয়াক আপোনালোকৰ সহযোগিতাই সফল কৰিব আমাৰ এই উদ্দেশ্য। ইয়াৰ লগতে GNRC চিকিৎসালয়ৰ বিভিন্ন ক্ষেত্ৰত কৰ্মোদ্যোগী, উৎসাহী আৰু বিভিন্ন ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়োৱা তিনিজন বিশেষ মহিলাকো পুৰস্কৃত কৰা হয়, সম্বৰ্ধনা জনোৱা হয়, যাতে ইয়াৰ দ্বাৰা অন্যান্যসকলেও উপকৃত হয়, উৎসাহিত হয় আৰু আকৌ পুনৰ নিজৰ কামৰ যোগতে, কৰ্তব্যৰ জৰিয়তে আনকো সহায় সেৱা আগবঢ়াবলৈ সফল হয়। এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ আমাৰ এইবাৰ থিম আছিলে, শীৰ্ষক আছিলে, আমি নিজেও কাম কৰোঁ, আনৰ বাবেও সহায় আগবঢ়াব পাৰোঁ আৰু আনকো সহায়ৰ বাবে আগুৱাই লৈ যাবলৈ সফল হওঁ।
সেই উদ্দেশ্যেই GNRC চিকিৎসালয়ে ইমান দিনে কাম কৰ্মক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু আজিও সেই উদ্দেশ্যেই তেওঁলোকে এই অনুষ্ঠান পাতিছে। তেওঁলোকে এই মহান বাণী আগৰ সকলোৰে বাবে আগবঢ়াবলৈ উদ্দেশ্য হাতত লৈছে। আশা কৰোঁ আপোনালোকে এই ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা আগবঢ়াব।